আপোনালোকক আজি ঐতিহ্যপূৰ্ণ শিৱসাগৰৰ এখন ঐতিহ্যময় ঠাইৰ লগত পৰিচয় কৰাম আৰু ঠাইখনৰ কিছু কথা আপোনালোকক অৱগত কৰিম। বন্ধুসকল, এই ঐতিহ্যপূৰ্ণ ঠাইখন হৈছে শিৱসাগৰৰ বৰপুখুৰী বা শিৱসাগৰ পুখুৰী। বৰ ৰজা অম্বিকা কোঁৱৰীয়ে নিৰ্মাণ কৰিছিল বাবে ইয়াক বৰপুখুৰী বুলি জনা যায়। অন্যহাতে পুখুৰীটোৰ পাৰত শিৱদৌল নিৰ্মাণ কৰিছিল বাবে ই পিছলৈ শিৱসাগৰ বা শিৱপুখুৰী নামেৰেও জনাজাত হৈছিল। এই শিৱপুখুৰীৰ পাৰত পিছলৈ বিষ্ণুদৌল আৰু দেৱীদৌলো নিৰ্মাণ কৰা হৈছিল। 257 একৰ ভূমিৰ এই বৃহৎ পুখুৰীটো 600 বছৰীয়া আহোম শাসনকালৰ এক উল্লেখযোগ্য স্মৃতিচিহ্ন। বৰ ৰজা অম্বিকা কোঁৱৰীয়ে 1734 খ্ৰীষ্টাব্দৰ জেঠ মাহৰ 18 তাৰিখে এই পুখুৰীৰ খনন কাৰ্য আৰম্ভ কৰি 1735 খ্ৰীষ্টাব্দৰ 6 বহাগত সম্পূৰ্ণ কৰিছিল। অৰ্থাৎ এই পুখুৰীটো সম্পূৰ্ণ কৰিবলৈ প্ৰায় এবছৰ সময় লাগিছিল। মানৱসৃষ্ট বৃহৎ পুখুৰীসমূহৰ ভিতৰত এই বৰপুখুৰী অন্যতম। অম্বিকা কোঁৱৰী আছিল শিৱসিংহৰ পত্নী বৰ ৰজা ফুলেশ্বৰী কোঁৱৰীৰ ভগ্নী। বৰ ৰজা ফুলেশ্বৰী কোঁৱৰীৰ মৃত্যুৰ পিছত স্বৰ্গদেউ শিৱসিংহই ফুলেশ্বৰী কোঁৱৰীৰ ভগ্নী দ্ৰুপদীক বিয়া কৰাই অম্বিকা কোঁৱৰীৰ নাম দি বৰ ৰজা পাতিছিল। স্বৰ্গদেউ শিৱসিংহৰ পত্নী বৰ ৰজা অম্বিকা কোঁৱৰীৰ নিৰ্দেশনাতেই এই বৰপুখুৰী খন্দোৱা হৈছিল। অভেলাকৃতিৰ এই পুখুৰীটোৰ 4টা পাৰ বেলেগ বেলেগ নামেৰে জনা যায়। পূবৰ পাৰটোক চেৰেকা পাৰ, পশ্চিমৰ পাৰটোৰ নাম কাঠপাৰ, উত্তৰ পাৰৰ নাম জয়াপাৰ আৰু দক্ষিণ পাৰটোৰ নাম ঢুলীয়াপাৰ নামেৰে নামাকৰণ কৰা হৈছে। প্ৰতি বছৰে বৰপুখুৰীলৈ অহা দেশী বিদেশী বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীয়ে এই বৰপুখুৰীৰ জৈৱ বৈচিত্ৰ্যতাৰ গুৰুত্ব বৃদ্ধি কৰিছে। তদুপৰি আহোম ৰাজত্ব কালত পুখুৰী খন্দাৰ যি কাৰিকৰী দক্ষতা, এই দক্ষতাৰ বাবেও বৰপুখুৰীৰ গুৰুত্ব দিনক দিনে বৃদ্ধি হ'বলৈ ধৰিছে। অৰ্থাৎ এক কথাত বৰপুখুৰী পৰ্যটনৰ অন্যতম কেন্দ্ৰবিন্দুলৈ পৰিগণিত হ'বলৈ আৰম্ভ কৰিছে। বন্ধুসকল, আপোনালোকৰ জ্ঞাতাৰ্থে শিৱসাগৰ জিলাৰ বৰপুখুৰীৰ এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।